নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ টুৰিজিম এণ্ড হস্পিটেলিটি নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 4 ছেশ্যন 4 ছেফটি মেজৰ্ছ ফৰ ৱৰ্কপ্লেচ ইনস্পেকশ্যন। এই চাব ইউনিটটো যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও তোমালোকে যদি আগৰ ইউনিট কেইটাৰ উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। খালী ঠাইবোৰ পূৰণ কৰা। কুৱেশ্যন নম্বৰ 1, দেশ নিৰাপদ পৰিস্থিতি স্থাপন কৰা আৰু বজাই ৰখাত সহায় কৰা আৰু কৰ্মক্ষেত্ৰত অসুৰক্ষিত পদ্ধতি আৱিষ্কাৰ কৰা। ইয়াৰ খালী ঠাইত হ'ব সুৰক্ষা পৰিদৰ্শন। প্ৰশ্ন নম্বৰ 2, দেশ সমগ্ৰ সংস্থাটোৰ অন্যতম গুৰুত্বপূৰ্ণ পৰিদৰ্শক। ইয়াৰ খালী ঠাইত হ'ব প্ৰথম শাৰীৰ তত্ত্বাৱধায়ক বা ফাৰ্ষ্ট লাইন ছুপাৰভাইজাৰ। প্ৰশ্ন নম্বৰ 3, সুৰক্ষা পৰিদৰ্শনৰ সময়ত মূল ভূমিকা লোৱা ব্যক্তি হ'ল দেশ। ইয়াৰ খালী ঠাইত হ'ব ছেফটি প্ৰফেশ্যনেল বা সুৰক্ষা পেছাদাৰী। প্ৰশ্ন নম্বৰ 4, দেশ পৰিদৰ্শন সামগ্ৰিক বৃত্তিগত স্বাস্থ্য আৰু সুৰক্ষা কাৰ্যসূচীৰ এক গুৰুত্বপূৰ্ণ অংশ। ইয়াৰ খালী ঠাইত হ'ব নিয়মীয়া কৰ্মস্থলী। প্ৰশ্ন নম্বৰ 5, দেশ কৰ্মক্ষেত্ৰত শব্দ, কম্পন, শক্তি, বতৰ, তাপ, ঠাণ্ডা, বিদ্যুৎ, বিকিৰণ আৰু চাপৰ ফলত হয়। ইয়াৰ খালী ঠাইত হ'ব শাৰীৰিক বিপদ। প্ৰশ্ন নম্বৰ বি, চমুকৈ উত্তৰ দিয়া। কুৱেশ্যন নম্বৰ 1, কৰ্মক্ষেত্ৰত পৰিদৰ্শনৰ বাবে ল'বলগীয়া সুৰক্ষা ব্যৱস্থাসমূহ বৰ্ণনা কৰা। কৰ্মক্ষেত্ৰত সুৰক্ষা পৰিদৰ্শন পৰিচালনা কৰাৰ বাবে প্ৰাথমিক সুৰক্ষা ব্যৱস্থা আৰু নীতি নিৰ্দেশনাসমূহ তলত উল্লেখ কৰা হ'ল। প্ৰথমটো হৈছে পৰিদৰ্শনৰ পূৰ্ব প্ৰস্তুতি। প্ৰস্তুতিয়ে নিশ্চিত কৰে যে পৰিদৰ্শনকাৰী দলটো সুৰক্ষিত, সুসংগঠিত আৰু সঠিক ক্ষেত্ৰসমূহৰ ওপৰত কেন্দ্ৰীভূত হৈ আছে। এটা বৈশিষ্ট্যপূৰ্ণ দল গঠন কৰক, সঠিক PPE পৰিধান কৰক, পূৰ্বৰ ৰেকৰ্ডসমূহ পৰ্যালোচনা কৰক, প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ তালিকা প্ৰস্তুত কৰক। বি, সক্ৰিয় পৰিদৰ্শন ব্যৱস্থা। শাৰীৰিকভাৱে কাম কাজ পৰিদৰ্শন কৰাৰ সময়ত পৰিদৰ্শনকাৰীসকলে কামৰ পদ্ধতি পৰ্যবেক্ষণ কৰাৰ লগতে নিজৰ সুৰক্ষা বজাই ৰখাৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। তাৰ পইণ্টকেইটা হৈছে বিপদজনক কাম কাজ বাধা নিদিব, কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰক, পৰীক্ষণ তালিকাৰ বাহিৰেও আন দিশত চকু ৰাখক, জৰুৰীকালীন বিপদসমূহ তৎক্ষণাত সাৱধান কৰক। চি পইণ্টটো হৈছে পৰিদৰ্শনৰ পৰৱৰ্তী পদক্ষেপ। এটা পৰিদৰ্শন কেৱল তেতিয়াহে সফল হয় যেতিয়া ইয়াৰ পিছত প্ৰয়োজনীয় সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। সংশোধনমূলক ব্যৱস্থাসমূহ হৈছে বিপদ প্ৰশমনক অগ্ৰাধিকাৰ দিয়া, দায়িত্ব আৰু সময়সীমা নিৰ্ধাৰণ কৰক, ফলাফলসমূহ সকলোৰে সৈতে ভগাই লওক। প্ৰশ্ন নম্বৰ 2, আপুনি কৰ্মক্ষেত্ৰত শূন্য দুৰ্ঘটনা কেনেকৈ নিশ্চিত কৰিব? সম্ভৱপৰ অনুসৰি এখন হোটেলকে ধৰি প্ৰতিটো কৰ্মক্ষেত্ৰতে এক শূন্য দুৰ্ঘটনা নীতি থকা উচিত, যাৰ অৰ্থ হ'ল দুৰ্ঘটনাৰ বাবে তাত কোনো ব্যক্তি যাতে আঘাতপ্ৰাপ্ত নহয়। তাৰ কাৰণে আমি তলত দিয়া কামসমূহ কৰিব পাৰোঁ। হোটেলখনৰ প্ৰতিগৰাকী ব্যক্তিক সুৰক্ষাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱাটো নিশ্চিত কৰক। উচ্চ ব্যৱস্থাপনাৰ পৰা আৰম্ভ কৰি একেবাৰে নতুন কৰ্মচাৰীলৈকে সংগঠনটোৰ প্ৰতিজন ব্যক্তিকেই সুৰক্ষাৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আৰু ইয়াক প্ৰথম অগ্ৰাধিকাৰ হিচাপে গণ্য কৰিব লাগিব। দ্বিতীয় পইণ্টটো হৈছে কৰ্মক্ষেত্ৰৰ সুৰক্ষাৰ বাবে স্পষ্ট মানদণ্ড নিৰ্ধাৰণ কৰক। কৰ্মচাৰীসকলে নিয়মসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ বুজি পাইছে নে নাই সেয়া নিশ্চিত কৰক আৰু তদাৰককাৰীসকলে সেইবোৰ সঠিকভাৱে বলবৎ কৰাটো নিশ্চিত কৰক। তৃতীয়তে, আদৰ্শ দেখুৱাই নেতৃত্ব দিয়ক। তদাৰককাৰী আৰু পৰিচালকসকলক এক ভাল উদাহৰণ দাঙি ধৰাৰ আৰু নিজে সকলো সুৰক্ষা নীতি নিয়ম মানি চলাৰ গুৰুত্ব বুজাই দিয়ক, যেনে সঠিক PPE পৰিধান কৰা আৰু শ্ৰমিকসকলৰ দৰে সাৱধানতা অৱলম্বন কৰা। তদুপৰি সম্ভাৱ্য বিপদসমূহ চিনাক্ত কৰা আৰু সেইবোৰ তৎক্ষণাত সাৱধান কৰাৰ ক্ষেত্ৰত তদাৰককাৰীসকলে নেতৃত্ব ল'ব লাগে। চতুৰ্থতে, প্ৰক্ৰিয়াটো কাৰ্যকাৰীসকলক অন্তৰ্ভুক্ত কৰক। সম্ভাৱ্য বিপদসমূহক স্থানসমূহৰ ওপৰত চকু ৰখা, কৰ্তৃপক্ষক লগে লগে খবৰ দিয়া, নিজে নিয়মীয়া পৰিদৰ্শনৰ পৰিকল্পনা
আৰু পৰিচালনা কৰা আৰু সুৰক্ষা সম্পৰ্কীয় পৰীক্ষণ তালিকা আৰু ব্যৱস্থাসমূহ প্ৰস্তুত কৰাৰ দায়িত্বত শ্ৰমিকসকলকো অৰ্পণ কৰা। 5 নম্বৰ পইণ্টটো হৈছে বুজাবুজি বৃদ্ধি কৰক। সুৰক্ষাৰ প্ৰয়োজনীয়তা বুজি পোৱাটো এক শক্তিশালী অনুপ্ৰেৰণা হ'ব পাৰে। এই কথাবোৰৰ ওপৰত গুৰুত্ব দিয়ক যে বিপদসমূহে কৰ্মচাৰীসকলৰ ব্যক্তিগত স্বাস্থ্য আৰু সুৰক্ষা বিপন্ন কৰিব পাৰে। 6 নম্বৰ পইণ্টটো কৰ্মচাৰীসকলক সুৰক্ষাৰ বাবে প্ৰশিক্ষণ দিয়ক। কৰ্মচাৰীসকলক বিভিন্ন সুৰক্ষা মানদণ্ড আৰু ইয়াৰ প্ৰক্ৰিয়াসমূহৰ ওপৰত সঠিকভাৱে আৰু নিয়মীয়াকৈ প্ৰশিক্ষণ দিয়ক। তেওঁলোকে যাতে দুৰ্ঘটনা ৰোধ কৰিবলৈ ভালদৰে অৱগত আৰু দক্ষ হয় সেয়া নিশ্চিত কৰক। 7 নম্বৰ পইণ্টটো হৈছে প্ৰতিক্ৰিয়া বা মতামতক উৎসাহিত কৰক। শ্ৰমিকসকলৰ পৰামৰ্শ বা মতামতক আদৰণি জনাওক। যিসকল শ্ৰমিকে বিপদসমূহ চিনাক্ত কৰি শুধৰাই লয় বা নিজে সাৱধান হ'ব নোৱাৰে সমস্যাবোৰৰ বিষয়ে ৰিপৰ্ট কৰে তেওঁলোকক প্ৰশংসা কৰক।